হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বৰ্তমান অসমৰ কেবিনেট মন্ত্ৰীসকল কোনজন মন্ত্ৰীক কি দায়িত্বত নিযুক্তি দিয়া হৈছে তাকে লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাবা। MCQ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, কোনজন মন্ত্ৰীৰ দায়িত্বত কি আছে। এনেধৰণৰ প্ৰশ্ন উত্তৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থাকে, গতিকে ভিডিঅ'টো স্কিপ নকৰিবা, সম্পূৰ্ণকৈ চাবা আৰু খুব মনোযোগেৰে চাবা। এতিয়া পলম নকৰাকৈ ব'লা ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ বাণিজ্য বিভাগৰ মন্ত্ৰী কোন। ইয়াত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিমল বৰা। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ ৰাজ্যপাল কোন। ইয়াতো 4টা অপশ্যন দিয়া আছে আৰু এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য। মনত ৰাখিবা, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ গৃহমন্ত্ৰী কোন। তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ গৃহমন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ শক্তিমন্ত্ৰীগৰাকী কোন। ইয়াতো 4টা অপশ্যন দিয়া আছে আৰু এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰশান্ত ফুকন। প্ৰশান্ত ফুকন অসমৰ শক্তিমন্ত্ৰী হোৱাৰ উপৰিও দক্ষতা বিভাগ, নিয়োগ আৰু উদ্যোগীকৰণ বিভাগ, চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগ, এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ ৰাজ্যমন্ত্ৰীগৰাকী কোন। ইয়াত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেশৱ মহন্ত। লগতে জানি থবা, কেশৱ মহন্ত অসমৰ ৰাজ্যমন্ত্ৰী হোৱাৰ উপৰিও দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, তথ্য প্ৰযুক্তি বিভাগ, বিজ্ঞান বিভাগ, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকী কোন। প্ৰশান্ত ফুকন, কেশৱ মহন্ত, পীযুষ হাজৰিকা, বিমল বৰা। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিমল বৰা। লগতে জানি থবা, উদ্যোগ বিভাগ, বাণিজ্য বিভাগ, ৰাজহুৱা উদ্যোগ বিভাগ, এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী কোন। অতুল বৰা, কেশৱ মহন্ত, প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পল। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৃষ্ণেন্দু পল। লগতে জানি থবা, পশুপালন আৰু পশু চিকিৎসা বিভাগ, মীন বিভাগ, ৰাজহুৱা কামৰ গড়কাপ্তানি বিভাগ, এই দপ্তৰসমূহ কৃষ্ণেন্দু পলৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ কোন। অজন্তা নেওগ, হিমন্ত বিশ্ব শৰ্মা, নুমল মুমিন, বিশ্বজিৎ দৈমাৰী। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰী অসমৰ বিধানসভাৰ অধ্যক্ষ। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী কোন। তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নন্দিতা গাৰ্লুচা। লগতে জানি থবা, সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগ, ৰাজহুৱা কামৰ ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ, এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী কোন। অশোক সিংহল, কেশৱ মহন্ত, পীযুষ হাজৰিকা, বিমল বৰা। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক সিংহল। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী কোন। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নন্দিতা গাৰ্লুচা। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন। তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হিমন্ত বিশ্ব শৰ্মা। লগতে জানি থবা, গৃহ বিভাগ, ব্যক্তিগত বিভাগ, ৰাজহুৱা কামৰ ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ, ৰাজহুৱা কামৰ গড়কাপ্তানি বিভাগ, চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকী কোন। নুমল মুমিন, জগদীশ মুখী, ৰণোজ পেগু, বিশ্বজিৎ দৈমাৰী। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নুমল মুমিন। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকী কোন। অশোক সিংহল, কেশৱ মহন্ত, পীযুষ হাজৰিকা, বিমল বৰা। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক সিংহল। লগতে জানি থবা,
পৰিয়াল কল্যাণ বিভাগ, জলসিঞ্চন বিভাগ এই দপ্তৰসমূহ অশোক সিংহলৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকী কোন? অতুল বৰা, ৰণোজ পেগু, পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰণোজ পেগু। লগতে জানি থবা, স্কুল শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, জনজাতীয় পৰিক্ৰমা বিভাগ, সমভূমি এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকী কোন? তৰুণ গগৈ, অতুল বৰা, উৰ্ষা গৌৰা বৰ্ম, পীযুষ হাজৰিকা। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উৰ্ষা গৌৰা বৰ্ম। লগতে জানি থবা, ৰেচম বিভাগ, মাটি সংৰক্ষণৰ বিভাগ, ৰটলেণ্ডৰ কল্যাণ বিভাগ এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকী কোন? তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰঞ্জিত কুমাৰ দাস। লগতে জানি থবা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ন্যায় বিভাগ, পৰ্যটন বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী কোন? তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পীযুষ হাজৰিকা। লগতে জানি থবা, তথ্য বিভাগ, জনসংযোগ বিভাগ, ছপা আৰু ষ্টেচনাৰী বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চন্দ্ৰমোহন পাটোৱাৰী। লগতে জানি থবা, এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ কৃষিমন্ত্ৰীগৰাকী কোন? তলত অপশ্যন 4টা দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অতুল বৰা। লগতে জানি থবা, আবকাৰী বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, উদ্যান শস্য বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগ এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কৌশিক ৰায়। লগতে জানি থবা, খনি আৰু খনিজ বিভাগ, বৰাক উপত্যকা উন্নয়ন বিভাগ এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকী কোন? তলত অপশ্যন 4টা দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যোগেন মোহন। লগতে জানি থবা, পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ, সহযোগিতা বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় আৰু সংস্কৃতি বিভাগ এই দপ্তৰসমূহ তেখেতৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকী কোন? তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অজন্তা নেওগ। লগতে জানি থবা, মহিলা আৰু শিশু উন্নয়ন বিভাগ অজন্তা নেওগৰ দায়িত্বত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকী কোন? তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জয়ন্ত মল্ল বৰুৱা। লগতে জানি থবা, জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ তেখেতৰ দায়িত্বত আছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পালা। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।